তেল চেল একো ইউজ নকৰোঁ আজি, বাছ এই পানী ইয়াত দেখিছে। আৰু এইটো হৈ গ'ল নহৰুৰ পেষ্ট হয়। নহৰুৰ পেষ্টটো ইয়াত অলপমান উতলি যাওক পানীটোৰ লগত। একচুৱেলি মাছটো কালিৰে ভাজি থোৱা হয়, তো মইতো আচলতে ইয়াত ভাজা মাছটো ইউজ নকৰোঁ, মানে মাছটো নাভাজাকৈ দিওঁ। কিন্তু মাছটো কালিৰে ভাজি থোৱা আছে, তো সেইটো ভাজা মাছে দিব লাগিব এতিয়া। এতিয়া এনেকৈ অলপ সময় কৰি দিয়ক। ঠিক আছে, মই অলপ পাছত দেখুৱাই আছোঁ। অলপ উতলক এতিয়া এনেকৈ ঢাকন নামাৰো, এনেকৈ উতলিব। এই দেখিছে নহৰুখিনি পূৰা উতলি গৈছে। ইয়াত মই এতিয়া দি দিম বিলাহী। বিলাহী এটা আৰু নহৰু মই দিছোঁ ইয়াত আধা, এটাৰ আধা। ঠিক আছে, এতিয়া অলপ উতলক, বিলাহীটো অলপ উতলি যাওক। মই এতিয়া ইয়াত মাছটো দি দিওঁ একেবাৰে, মানে বেছি সময় ৰখি নাথাকোঁ আৰু মাছটো দি একেলগত উতলি যাওক আৰু। আৰু ইয়াত দিম জলকীয়া। ঠিক আছে, এতিয়া এইটো ঢাকন মাৰি দিওঁ অলপ সময় আৰু এনেকৈ উতলিবলৈ দিওঁ 10 মিনিট। এই দেখিছে কি ধুনীয়াকৈ উতলি আছে। এতিয়া উতলি আছে মানে এইটো পূৰা ৰেডি হৈ গ'ল আচলতে। ইয়াত মই কালাৰ হৈছে ন, ইয়াত মই একো দিয়া নাই। ইয়াত মানে হালধি দিয়া নাই কালাৰৰ কাৰণে। এটাতো ইয়াত যোনটো মাছ ফ্ৰাই কৰা আছিলে তাৰ পৰা ৰং ওলাই গৈছে, আৰু বিলাহীৰ পৰা ৰং ওলাই গৈছে, বাছ সিমানে। আৰু নহ'লেতো মই কেঁচা মাছ দিয়াৰ ধান্দাত আছিলোঁ, কিন্তু মাছটো আচলতে কালিয়ে ফ্ৰাই আছিলে, সেইকাৰণে কেঁচা মাছ নহ'ল। কেঁচা মাছটোৱে দি পেলাই বইল কৰিলে মাছটো পাছত বহুত ভাল লাগে আৰু বহুত ধুনীয়া এটা চেণ্ট ওলাই। আৰু এতিয়াও ইয়াৰ পৰা এটা কেঁচা মানে চেণ্ট এটা ওলাই, কেঁচা নেকি এইটো জলকীয়া আৰু নহৰুৰ চেণ্ট হয়। এইটো বহুত ভাল লাগে, মোক বহুত ভাল লাগে এইটো। আপোনালোকেও এবাৰ ট্ৰাই কৰিব এইটো পাক্কা। এই দেখিছে এইটো পূৰা ৰেডি হৈ গৈছে। এতিয়া অলপমান পানীটো আৰু অলপ শুকাই দিম। আৰু ইয়াত যিটো কালাৰ দেখিছে ন, এইটো কালাৰ মই ইয়াত একো দিয়া নাই, মই ইয়াত হালধি দিয়াই নাই। খালি যোনটো মাছ কালিৰে ফ্ৰাই আছিলে তাৰ ৰংটো ওলাই গৈছে অলপমান বইল হৈ পেলাই, আৰু বিলাহীৰ ৰংটো ওলাই গৈছে বইল হয়, সেইটোৱেই কালাৰ হৈছে আৰু বেলেগ একো কালাৰ নাই। আৰু এতিয়া ইয়াৰ পৰা এটা চেণ্ট ওলাইছে, পূৰা কেঁচা জলকীয়া আৰু যোনটো নহৰুৰ এটা চেণ্ট ওলাইছে বইল হৈ পেলাই। এই চেণ্টটো মানে মোক বহুত বহুত ভাল লাগে। আৰু ইয়াত যদি এতিয়া মই একচুৱেলি এইটো ডাঙৰ যোনটো মাছ থাকে, এইটো সৰু মাছেদি মই আজিয়ে প্ৰথম বনাইছোঁ আচলতে। মোক বহুত ভাল লাগে তেনেকৈ খাই, মই এনেকৈ বইল কৰি খাই ভাল পাওঁ। তো এইটো পূৰা ৰেডি হৈ গৈছে এতিয়া। এইটো হৈ গ'ল ফাইনেল লুক। এই ভাত, তৰকাৰী আৰু এই কেঁচা পিঁয়াজ। মোকতো দেখি পেলাই খাওঁ খাওঁ লাগিছে। আৰু মোৰ নিজে বনোৱা চব্জি তৰকাৰী যি হওক, তেনেকুৱাই হওক, মোৰ কাৰণে বহুত টেষ্টি লাগে। মই নিজে খাই খুব ভাল পাওঁ, বেলেগে ভাল পাওঁ নাপায়, মোক নিজে খুব ভাল লাগে।